যোৰহাটৰ এজাক কণকণ শিশু আৰু কিশোৰ কিশোৰী ব্যস্ত হৈ পৰিছে মহাপুৰুষীয়া এখনি ভাওনাৰ পৰিৱেশনৰ বাবে। যোৰহাটৰ ক্লাব ৰোডৰ লক্ষীনগৰৰ নামঘৰত অহা 19 অক্টোবৰত এক বিশেষ মহাপুৰুষীয়া ভাওনা সীতাহৰণ বালিবধ নামৰ এখনি ভাওনা পৰিৱেশন কৰা হ'ব। উল্লেখযোগ্য যে লক্ষীনগৰ অঞ্চলৰ ৰাইজ আৰু যুৱকসকলৰ এক বিশেষ প্ৰচেষ্টাতে এই মহাপুৰুষীয়া ভাওনাভাগী যুৱকসকলৰ পৰিৱৰ্তে কন্যা তথা যুৱতীসকলক আগবঢ়াই নিয়াৰ এক বিশেষ প্ৰাধান্য দিয়াৰ প্ৰচেষ্টা লৈছে বুলি জানিবলৈ দিয়াৰ লগতে এই ভাওনাভাগীত নৱপ্ৰজন্মৰ অংশগ্ৰহণেৰে তথা পৰিৱেশনেৰে কণকণ শিশুসকলৰ মাজত অভিনৱ আৰু আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিব। লক্ষীনগৰ অঞ্চলৰ সমূহ ৰাইজ আৰু যুৱকসকলৰ প্ৰধান লক্ষ্য হৈছে ভাওনা সংস্কৃতি, মূল্যবোধ আৰু শংকৰদেৱৰ আদৰ্শসমূহ নৱপ্ৰজন্মৰ ভিতৰত প্ৰৱাহিত কৰা। প্ৰতিদিনাই সন্ধিয়া লক্ষীনগৰ নামঘৰৰ পৰিৱেশটো এক আধ্যাত্মিক পৰিসৰলৈ ৰূপান্তৰিত হয়, য'ত কণকণ মইনাসকলে কঠোৰ অনুশীলন কৰি আছে। শংকৰদেৱৰ আদৰ্শৰে পৰিপুষ্ট হোৱা এই ভাওনাত শিশুসকলৰ আন্তৰিক অংশগ্ৰহণ তেওঁলোকৰ সংস্কৃতিক জীৱন্ত কৰি ৰাখিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লোৱা হৈছে। লক্ষীনগৰ অঞ্চলৰ যুৱক তথা জ্যেষ্ঠসকলৰ আশা যে এইবাৰ শিশুসকলে নিজৰ আকৰ্ষণীয় অভিনয় আৰু সৃষ্টিশীলতাৰে এই ভাওনাখনিক সাফল্যমণ্ডিত কৰি তুলিব আৰু ভৱিষ্যতে এই মহৎ পৰম্পৰাৰ বাহক হ'ব। উল্লেখযোগ্য যে যোৰহাট ক্লাব ৰোডৰ লক্ষীনগৰৰ 69 নং চেকনি ধৰা প্ৰাথমিক শাখাৰ নামঘৰ ভাগিত 1961 চনত স্থাপিত কৰা হৈছিল আৰু এইবাৰ নামঘৰ ভাগিত বহু বছৰৰ পৰা ভাওনা পৰিৱেশনৰ এক পবিত্ৰ স্থান হিচাপে পৰিগণিত হৈছে। যোৰহাটৰ ক্লাব ৰোডৰ লক্ষীনগৰ অঞ্চলৰ যুৱক যুৱতীসকলৰ লগতে অঞ্চলবাসীৰ উদ্যোগত এইবাৰ শিশুসকলৰ জড়িত কৰি এই পুৰণি পৰম্পৰা অটুট ৰাখিছে লক্ষীনগৰৰ সমূহ যুৱকসকলে। লক্ষীনগৰ অঞ্চলৰ ৰাইজ তথা যুৱকসকলৰ মতে কণকণ মইনাসকলে অসমীয়া সংস্কৃতিৰ যোগেদি তেওঁলোকৰ মনত আধ্যাত্মিকতাৰ সংযোগ আনিব বুলি আশা প্ৰকাশ কৰা হৈছে। 19 অক্টোবৰৰ নিশা 8 বজাৰ পৰা এই ভাওনা পৰিৱেশিত হ'ব। উদ্যোক্তাসকলে তথা লক্ষীনগৰ অঞ্চলৰ সমূহ ৰাইজ আৰু যুৱকসকলে সকলোকে আমন্ত্ৰণ জনাইছে যে সমূহ ৰাইজৰ উপস্থিতিয়ে শিশুসকলৰ অভিনয়ত উৎসাহৰ যোগাই ভাওনা সংস্কৃতিৰ সুন্দৰ পৰম্পৰা অংশগ্ৰহণ কৰক। আপোনালোকৰ উপস্থিতিয়ে শিশুসকলৰ বাবে ই এক সাহস তথা অনুপ্ৰেৰণা হ'ব। আপোনাৰ উপস্থিতিয়ে তেওঁলোকক সাহস যোগাব। গতিকে 19 অক্টোবৰ নিশা 8 বজাত লক্ষীনগৰ নামঘৰলৈ আহিবলৈ তেওঁ উদ্যোক্তাসকলে সকলোকে আহ্বান তথা আমন্ত্ৰণ জনোৱা দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভে। আমাৰ এই অদ্ভুত বলবীৰ্য আজি পৰ্যন্ত ক'তো ব্যৱহাৰ হোৱা নাই, কিন্তু আমাৰ এই বলবীৰ্য ব্যৰ্থ হ'ব কিয়? মুক্ত কণ্ঠে প্ৰকাশ কৰা তোমাৰ মতামত। আনন্দৰে দিলো অনুমতি। আমাৰ এই 69 নম্বৰ চেকনিধৰা প্ৰাথমিকৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাথমিকৰ এয়া আমাৰ এইবেলি ভাওনা ভাগ আমাৰ সৰু ল'ৰা ছোৱালীখিনিক দিয়া হৈছে। যিহেতুকে আমি সদায় ডাঙৰখিনিয়ে ভাওনা কৰি অহা হৈছে, সেইহেতু এইবেলি সৰু ল'ৰা ছোৱালীখিনিক আমি ভাওনা আখৰা কৰাইছোঁ আৰু তেওঁলোকক আমি 19 অক্টোবৰ তাৰিখে আমি ভাওনা প্ৰদৰ্শন কৰিম বুলি আমি দিহা কৰিছোঁ। আৰু সেই ভাওনাত আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তা, সকলো সদস্যাক আমি নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে আহি আমাক এই ভাওনাখন চাই আমাৰ ল'ৰা ছোৱালীখিনিক মানে অলপ উৎসাহিত কৰে যেন। সীতাহৰণ বালিবধ হৈছে আমাৰ ভাওনাখনৰ নাম। নমস্কাৰ, মোৰ নাম অংশুমান দত্ত। আমাৰ চেকনিধৰা নামঘৰত অক্টোবৰৰ 19 তাৰিখে সীতাহৰণ বালিবধখন অনুষ্ঠিত কৰা হৈছে। আমি কণকণ মইনাসকলে অংশগ্ৰহণ কৰিছোঁ। অক্টোবৰ 19 তাৰিখে চবে ভাওনাখন চাবলৈ আহিব। অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ। বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ। আপোনাৰ মনে বিচৰা প্ৰতিখন মন পচন্দৰ গাড়ী ইয়াতে উপলব্ধ। আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন। লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি। তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ। আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও, গড়আলি, যোৰহাট। যোগাযোগৰ নম্বৰ 9954370931।